নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। সমগ্ৰ অসমতে এতিয়া বান পৰিস্থিতিৰ লগতে বৰাক উপত্যকাটো এতিয়া বানে বিধ্বংসী ৰূপ লৈছে আৰু বৰ্তমান আছোঁ মই এটা পেট্ৰল পাম্পৰ সন্মুখত। এইটো 5 গ্ৰামত পেট্ৰল পাম্প আৰু এই পেট্ৰল পাম্পৰ সম্পূৰ্ণ এতিয়া ডুব গৈছে বুলি ক'ব পাৰি। মই যদি আগুৱাই যাওঁ আপোনালোকে পানীখিনি চাব আৰু এই অফিচটো চাওক। অফিচটো জুম কৰি দেখুৱা। অফিচটো সম্পূৰ্ণৰূপে পানীত মানে ডুব গৈ আছে আৰু এতিয়া কিছুমান গাড়ীত পেট্ৰল লোড কৰি আছে আৰু আপোনালোকে দেখা পাইছে পানীৰ সোঁত বহুত ভয়ানকভাৱে বাঢ়িছে আৰু আমি সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইখন বৰাক নদীৰ এতিয়া সম্পূৰ্ণ মানে ডেঞ্জাৰ লেভেলতকৈ ওপৰত পানী বাঢ়ি আছে আৰু এতিয়া পেট্ৰল পাম্পটোৰ কাম চলি আছে। যিহেতু কাম চল ৰা কি কাম চলি আছে মানে আৰু হয়তো আৰু বেছি বৰষুণ দিলে এইটো পেট্ৰল পাম্পটো বন্ধ হ'ব পাৰে, কাৰণ এতিয়া পেট্ৰল পাম্পৰ যিটো অৱস্থা সেইটো মানে এতিয়া অকণমান পিছতে আপোনালোকে এই লেভেলটো যদি চাই এইটো লেভেলৰ ওপৰতো উঠি যাব আৰু সেইপিনি যাবলৈ চেষ্টা কৰিছোঁ। সেইপিনি যোৱাটো বহুত ডেঞ্জাৰাছ হ'ব, কাৰণ সোঁতে মানুহ উটুৱাই লৈ যাব পাৰে। আৰু এইপিনি যদি চাওঁ ৰাষ্ট্ৰীয় ঘাইপথটো মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু পেট্ৰলখিনি মানে এতিয়া উলিয়াবলৈ চেষ্টা কৰি আছে ইমাৰ্জেঞ্চি টেলিকম ডিউটিৰ। আৰু এইপিনি যদি আহোঁ আমি এইটো শিলচৰ সংযোগী পথ, শিলচৰ আৰু ত্ৰিপুৰা সংযোগী পথ মানে বদৰপুৰ। এইটো যদি ছাইডে যায় আপোনালোকে বদৰপুৰ আৰু যদি মোৰ বাওঁফালে যায় আপোনালোকে পাব শিলচৰ। গতিকে এখন গাড়ী যাবলৈ চেষ্টা কৰিছে, বলেৰ' গাড়ী বাহন, আৰু কিমান দূৰ যাবলৈ সক্ষম হয় সেইটো লক্ষণীয় হ'ব। গাড়ী যোৱাটোতো গৈছে কিন্তু পৰিস্থিতি অতি ভয়াৱহ। সেইখিনি লেভেল বেছি আছে, পানীৰ লেভেল বেছি আছে। আৰু এইপিনি গাড়ীখন যাবলৈ চেষ্টা কৰি আছে, হয়তো পাৰ হৈ যাব আৰু পানী যিমান দিন গৈছে সিমানে পানী বাঢ়ি আছে। লাগিলে পাৰ হৈ গ'লগৈ। আৰু এইপিনি চাওক গাড়ীসমূহ আহি পেলাই ৰখি আছে আৰু প্ৰশাসনৰ লোকো আছে, মানুহ পাৰ হ'বলৈ দিয়া নাই আৰু বহুতো নিজৰ কামত ওলাই আহিছিল কিন্তু তেওঁলোক যাব পৰা নাই এতিয়ালৈকে, ৰখি আছে। বাইক লৈ আহিছিলে, ট্ৰাক লৈ আহিছে, কিন্তু কোনেও সাহস কৰা নাই যাবলৈ। আৰু এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বৰ্তমান ইয়াত আহিছে আৰু হয়তো পাৰ হৈ যাব। এতিয়া যাব নাযায় নাই, ঘূৰাই পেলাব। তো আমি চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ বান পৰিস্থিতি, বৰাক উপত্যকাৰ বান পৰিস্থিতি। আৰু এইটো পেট্ৰল পাম্পটোতো হয়তো আৰু এদিন চলিব, এদিনৰ পিছত হয়তো বন্ধ হৈ যাব যদি বান মানে পানী নকমে। আৰু